মতে জীৱবধ কহিলো প্ৰকাৰ ও যেন মতে মুক্ত হয় কহো পুনবাৰ মই তোমাক জীৱ কেনেকে বদ্ধ হৈ যায় বন্দী হৈ যায় কৰ্মবন্ধনত পৰি যায় সেইটো কলো কি বুলি কলো যে মোৰ তিনিটা অহংকাৰ আছে বেয়া বস্তু এইকেইটাৰ যোগেদি মই জীৱক বান্ধো অৰ্জুনক কি কৈছে যে জীৱক খুলি দিয়া ৰাস্তাটো দেখুৱাই দিব লাগিব এটা মই তোমাক ক্ষেত্ৰজ্ঞ বিভাগ যুগত বদ্ধ জীৱবিলাকক কেনেকে মুক্ত কৰি দিব পাৰি মই আৰু জীৱ কেনেকে এক কৰি দিব পাৰি মই তোমাক এটা শিকাম এ তাক কৰ্ম বুলি যি কৰ্মত বন্ধনোহে ও তাক বিদ্যা বুলি যিটো হে নিবৃত্তিক কহে হে অৰ্জুন সাধাৰণ কৰ্ম বুলিয়ে কয় এইটো অৰ্থত কৈছে তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথা কৈ আহিলে যে তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথাখিনি কৈ অহাৰ কাৰণে যে ইয়াত সেই কৰ্মযোগৰ কথাটোহে ইয়াত কৈছে তৃতীয় অধ্যায় কৰ্মযোগত অৰ্জুনক কৃষ্ণই কি বুলি ক'লে যে তুমি কৰ্তা নহয় তুমি কাৰণো নহয় তুমি কাৰকো নহয় তুমি কি তুমি নিমিত্ত তোমাৰ যিখিনি কৰাই আছো কৰ্তা মই তোমাৰ যিখিনি হৈ আছে হোৱাই থকা কিমান মই অৰ্জুনে ক'লে তেতিয়াহ'লে মই কি কৰিম মই মোৰ কামেই নাই একোৱেই নাই তুমি সমস্ত কৰ্ম কৰিবা কিন্তু কৰ্ম মই কৰিছো বুলি কৰিবা মানে তুমি নিজে কৰিছো বুলি কৰিবা কৰ্মৰ পৰা যিটো ফল উৎপত্তি হ'ব এই ফলটো তুমি এনেকৈ চাই নাথাকিবা বোলে কিয় যদি মুঠ অৰ্পণা কৰি শ্ৰদ্ধা আৰু ভক্তি ভাৱেৰে যদি তুমি কৰ্ম কৰিছা সেই কৰ্মই তোমালৈ কুফল আনিব মংগল আনিব ই কেতিয়াও অমংগল নানে আৰু কৰ্ম যেতিয়া ঈশ্বৰ কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে জগতৰ সন্তুষ্টিৰ কাৰণে জীৱৰ সন্তুষ্টিৰ কাৰণে যেতিয়া তুমি জীৱ কৰিবা কৰ্ম কৰিবা তাত তোমাৰ কোনো ফলৰ আশা নাথাকে মাইনা এতিয়া দুটাকে কুকুৰ পুহিছে সদায় খুৱাই আছে ৰাখি আছে হয় নে নহয় সেইটো কিবা লাভ কৰি দিব বুলি ৰাখিছে নেকি জীৱ প্ৰেম সেইটো একো দিব নালাগে ভাল পাব তাৰ পৰা কিবা এটা বিচৰা কোনো প্ৰয়োজন নাই আৰে তুমি যদি ভাল কৰ্ম কৰিছা যদি তুমি জীৱক প্ৰেম কৰিছা দয়া কৰিছা তেতিয়াহ'লে তাৰ পৰা তোমাৰ ভালেই প্ৰাপ্তি হ'ব বেয়া কিয় প্ৰাপ্তি হ'ব গীতাৰ সেই কথাটোকে ক'লে যে তুমি কৰ্ম কৰা কিন্তু কৰ্মটো বদ্ধ নহবা বান্ধ খাই নাযাবা তুমি কৰা কৰ্মটা তুমি কি হ'বা তুমি যিটো কৰ্ম কৰিলা এই কৰ্মই তোমাক মুক্ত কৰি দিব লাগিব খুলি দিব লাগিব কিয় বা খুলি দিব লাগিব কৰ্মৰ যিটো বন্ধন আছে সেই বন্ধন তোমাক খুলি দিব লাগিব অৰ্জুনে সুধিছে যে কেনেকে মই খুলি খাম আৰে কৰ্মটো তুমি মোটেই অৰ্পণা কৰিলা বোলে হয় আৰু তাৰ পৰা কি পালো কি নাপালো তাত ফল বাঞ্ছা কৰিবলৈ তুমিতো মোট অৰ্পণা কৰা ভুল হ'ব মোক তুমি গোটেইখিনি অৰ্পণা কৰি দি দিয়াৰ পাছত মই তাৰ পৰা কি পালো এইটো যদি প্ৰশ্ন কৰা তেতিয়াহ'লে তুমি মোক অৰ্পণা ভালকে কৰা নাই ফল বাঞ্ছা কৰিলেতো কৰ্মটো তোমাৰে হৈ থাকিব কাৰণ তোমাৰ বস্তুতে তুমি কিবা এটা বিচাৰিব পাৰা মোক কৃষ্ণ অৰ্পণা কৰি তুমি কৰ্ম কৰি দিলা তাৰ পাছত যদি তুমি আকৌ ফল বিচাৰিছা তাহলে মোক অৰ্পণা হোৱা নাই কৰ্মযোগে কি কৈছে কৰ্ম তুমি সকলো কৰা সৎ কৰ্ম কৰা শুদ্ধ কৰ্ম কৰা ভাল কৰ্ম কৰা ঈশ্বৰক চিন্তা কৰি ঈশ্বৰক অৰ্পণা কৰি কৰা বোলে কি হ'ব তাৰ পৰা তুমি একো বিচাৰিব নালাগে তো গীতাতে কৈছে এইটো কথা যে অন্য দেৱ দেৱীবিলাকে খুজিলেহে ফল দিয়ে কৃষ্ণ কি বুলি কৈছে বোলে মোক খুজিব নালাগে মই অন্তত যাম ময়েই একমাত্ৰ ঈশ্বৰ যিজনে নিবিচাৰিলে দিছে হে ৰাম নিবৃত্তিক কৰি এৰি কৰ্ম এইটো কৈছে দেই হে ৰাম তাক বিদ্যা বুলি যিটো নিবৃত্তিক কহে সেইটোহে আত্মবিদ্যা বিদ্যা মানে তত্ত্ব অৰ্থত কৈছে দেই যে সেইটোহে আত্মবিদ্যা ঈশ্বৰ বিদ্যা মোৰ বিদ্যা বোলে কি যিটো বিদ্যাই কাকো নেবান্ধে যিটো বিদ্যাত কোনো জীৱৰ বন্ধন নহয় যিটো বিদ্যাৰ দ্বাৰা জীৱ বন্ধন মুক্ত হৈ যায় এতিয়া বন্ধন মুক্ত হৈ যায় বিদ্যাটো কি বুলি কৈছে নিবৃত্তি মাৰ্গ বুলি কৈছে বেদত দুটা মাৰ্গ আছে এটা হ'ল প্ৰবৃত্তি মাৰ্গ এটা হ'ল নিবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গৰ ৰহস্যটো হ'ল গীতা শাস্ত্ৰ প্ৰবৃত্তি নিবৃত্তি দুটা বস্তু আছে হয়নে সেইটো কাৰণে এটা হ'ল কৰ্ম মাৰ্গ আৰু ইটো হ'ল কি এটা হ'ল জ্ঞান মাৰ্গ আৰু ইটো কি ইটো হ'ল ভক্তি মাৰ্গ গীতা ভক্তি মাৰ্গৰ শাস্ত্ৰ এইটো নিবৃত্তি মাৰ্গৰ কথাখিনি যেতিয়া ক'লে এই শাস্ত্ৰ পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ অপঢ়িয়া পণ্ডিত নোহে যেন শিল্পকাৰ
পঢ়িলে বস্তুক জানি হুৱে শুদ্ধ চিত পঢ়িবাগ লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত অৰ্জুনক কি বুলি কৈছে যে হে অৰ্জুন শাস্ত্ৰক পঢ়ি তুমি তোমাৰ জ্ঞানেৰে সৈতে পোহৰ হ'বলৈ যত্ন কৰিবা শাস্ত্ৰ পঢ়ি তুমি পণ্ডিত হ'বলৈ যত্ন কৰিব নালাগে পাণ্ডিতলিটো কি অহংকাৰ শাস্ত্ৰটো পঢ়িব লাগে তুমি নিজে আনন্দিত হ'ব কাৰণে কিবা কথা এটা পঢ়িলে জানিলে বুজিলে আমাৰ মনত আনন্দ নালাগে সেই আনন্দটো যে ঈশ্বৰ আছে মই বহুত জানো বুলি যদি কেনেবাকৈ অহংকাৰ আহি গ'ল তাৰ অনিষ্ট আছে কাৰণ অহংকাৰটো অবিদ্যা অহংকাৰৰ পৰা মুক্ত হৈ যাব পৰাটো গীতা শাস্ত্ৰই কি বুলি কৈছে যে সেইটো মোৰ আত্মবিদ্যা আত্মবিদ্যাৰ লগতে তোমাক কি লাগিব যে মোৰ ভক্তি লাগিব বোলে ভক্তি কি ভক্তি এনেকুৱা এটা বস্তু যিটো বস্তুৱে কেতিয়াও কাকো অনিষ্ট কৰিব নোৱাৰে ভক্তি এনেকুৱা এটা শুদ্ধ বস্তু যে যিটোৱে সকলোকে সদায় আনন্দই দিয়ে সেইটো কাৰণে কি বুলি কৈছে যে তুমি নিবৃত্তি অৰ্থাৎ মোৰ যিটো আত্মতত্ত্ব ঈশ্বৰ তত্ত্ব এই নিবৃত্তি মাৰ্গৰ ঈশ্বৰ তত্ত্বৰ মাৰ্গৰ কথাখিনি তুমি বুজিবলৈ যত্ন কৰা শিকিবলৈ যত্ন কৰা কাৰ কাৰণে তোমাৰ নিজৰ কুশলৰ কাৰণে এইবিলাক জানি বুজি তুমি পণ্ডিত হ'বলৈ শাস্ত্ৰ শিকিব নালাগে তো পাণ্ডিত্যৰ প্ৰয়োজন নাই কিহৰ প্ৰয়োজন আছে সেই কথাখিনি পঢ়ি জানি বুজি তোমাৰ নিজৰ অনুভৱৰহে প্ৰয়োজন আছে সেইটো কাৰণে গীতা হওক ভাগৱত হওক কীৰ্তন দশম ঘোষা হওক এই শাস্ত্ৰবিলাক পঢ়িলে মানুহৰ মনটো শান্ত হয় অন্তৰখন নিৰ্মল হয় আৰু কি হয় ঈশ্বৰৰ সান্নিধ্য লাভ কৰা যায় কিয় ঈশ্বৰৰ সান্নিধ্য লাভ কৰা যায় যে ভগৱানত সমৰ্পিত হোৱাৰ পাছত মানুহৰ মনত এনেকুৱা এটা শুদ্ধ ভাৱ জাগ্ৰত হয় যে মোৰ একো প্ৰয়োজন নাই যে মই কি লৈনো অহংকাৰ কৰিম এই পৃথিৱীখনতনো মই কি থৈ যাম বা মই কি লৈ যাম হয়নে এই অনুভৱবিলাক আমাৰ আহি যায় তেতিয়া কি হয় মানুহৰ ক্ৰোধ হওক অহংকাৰ হওক জেদ হওক এই ভাৱবিলাক লাহে লাহে কমি যায় এইটো অনুশীলন কৰিবলৈ হ'লে সেইটো কাৰণে গীতা ভাগৱত শিকিব লাগিব কাৰণ এই শাস্ত্ৰবিলাকত শব্দৰ যোগেদি জ্ঞানৰ যোগেদি আমাক সেই বস্তুখিনি বৰ ভালদৰে ল'বৰ কাৰণে আমাক এটা উপায় দিছে এই বিষয়ক নিৰোধিলা ইন্দ্ৰী বুদ্ধিমন একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ পবিত্ৰিক এৰি কৰ্ম কৰে নিবৃত্তি ঈশ্বৰে বিশ্বাস সেহি পণ্ডিত অৰ্জুন তুমি মানুহৰ ওচৰত পণ্ডিত হোৱাটো মোক নালাগে তুমি কাৰ ওচৰত পণ্ডিত হ'ব লাগিব মই ঈশ্বৰ কৃষ্ণ মোৰ ওচৰত তুমি পণ্ডিত হ'ব লাগিব কৃষ্ণ কি কৃষ্ণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সকলো জানে সকলো তেওঁ তাৰ মালিক মানে ইমানখিনি জনাৰ পাছতো যদি কৃষ্ণক নাজানিলে তেতিয়াহ'লে অজ্ঞান সকলো শাস্ত্ৰ অধ্যয়ন কৰিও যদি ঈশ্বৰক নাজানিলে তেতিয়াহ'লে কি অজ্ঞান এইটো কাৰণে বিশ্বৰ ইতিহাস কোন এটা মানে 14টা খণ্ডত যেতিয়া বিশ্বৰ ইতিহাস লিখিছিল বিশ্বৰ ইতিহাস লিখোঁতে তেতিয়া তেওঁ মানৱ জাতিৰ ক্ৰমবিকাশ মানৱ জাতিৰ গতি ধাৰা গোটেই বস্তুবিলাক তেওঁ পুংখানুপুংখভাৱে মানৱ সভ্যতাৰ গোটেই কথাখিনি তেওঁ লিখি শেষ কৰাৰ পাছত সমাপ্তিত তেওঁ এটা কথা লিখিছে ৱৰ্ল্ড হিষ্ট্ৰী যে মই বিশ্বৰ জনসাধাৰণৰ জীৱৰ মানৱৰ ইতিহাসৰ 14টা খণ্ড লিখাৰ পাছতো 21 শতিকাৰ কাৰণে কিতাপখনৰ পৰা মই কি দি যাম মই এই কথাটো ভাবি চাইছিলোঁ মই এটা কথাই ভাবি চালো 21 শতিকাত গোটেই বিশ্ব মানৱে জ্ঞান আহৰণৰ কাৰণে আৰু জানিবৰ কাৰণে বুজিবৰ কাৰণে ভাৰতৰ ওচৰলৈ যাব লাগিব ভাৰতত দুটা বস্তু আছে বুলি ক'লে কিতাপখনত শেষত লিখিছে তেখেতে যে ভাৰতত দুটা বস্তু আছে যে এটা হ'ল এখন সৰু গ্ৰন্থ শ্ৰীমদ ভগৱত গীতা আৰু অন্যটো হ'ল বেদান্ত বিচাৰ এই গীতা আৰু বেদান্ত বিচাৰ যেতিয়ালৈকে লাভ নহ'ব তেতিয়ালৈকে মানুহে কেতিয়াও 21 শতিকাৰ এজন শুদ্ধ মানুহ হিচাপে নিজকে কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰিব সেইটো কাৰণে ঈশ্বৰ মাৰ্গ ভক্তি মাৰ্গ আৰু ঈশ্বৰৰ তত্ত্ব মাৰ্গ এই বস্তুকেইটা বেদান্ত বিচাৰ বা বেদান্ত দৰ্শন
আৰু শ্ৰীমদ ভগৱত গীতাত আছে 14টা খণ্ডত বিশ্বৰ বুৰঞ্জী লিখা মানুহজনে বিশ্বৰ মানৱ সভ্যতাক সচেতন সক্ৰিয় আৰু আদৰ্শবাদী হ'বৰ কাৰণে ভাৰতৰ এইবিলাক বস্তুৰ ওচৰত সদায় আশ্ৰয় ল'ব লাগে আমাৰ ঘৰতে থকা স্বত্বেও আমি নলওঁ হে ৰাম পবিত্ৰিক এৰি কৰ্ম এ কৰে নিবিত্ৰিক ও ঈশ্বৰে বিশ্বাস যাৰ হিহি হে পণ্ডিত এক ক্ষেত্ৰে বুলি দেহক যে কৰিলো হুৱাক এক ক্ষেত্ৰজ্ঞৰ মৰ্ম কহো এ শুনা মহাভাগ এ দেহ গোট জ্বৰ কিন্তু এ কৰ্ম কহো তাৰ ঐনি সমজে নমতে এ হুঁয় বিকাৰ ও ঈৰ্ষা দেহ সুখ যে দেহত হে আছয় অপ্ৰকৃতি পুৰুষ যোগে হে যেন মত যেন মতে উত্তম মধ্যমকতহি হে স্থাৱৰ জংগম ৰূপে হে হুঁয়াই আছে ভি অক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য যে অচিন্ত্ৰ প্ৰভাৱ এ সংক্ষেপে কৰিব তাক মধ্যম পাণ্ডৱ তোমাক মই দেহ ক্ষেত্ৰৰ বিষয়টো ক'লোৱেই কিন্তু এটা মই তোমাৰ জীৱ ক্ষেত্ৰৰ বিষয়ে কওঁ যিটো ক্ষেত্ৰজ্ঞ অৰ্জুন এই ক্ষেত্ৰজ্ঞ বা জীৱৰ জ্ঞানটো যদি তোমাৰ লাভ নহয় তেতিয়াহ'লে তুমি প্ৰবৃত্তি নিবৃত্তি বস্তুবিলাক ভালকৈ বুজি নাপাবা তোমাক যে তুমি সম্পূৰ্ণ অহংকাৰ আৰু বন্ধনৰ পৰা মুক্ত হৈ যাব লাগিব বুলি যে মই তোমাক প্ৰস্তাৱটো দিলো এই প্ৰস্তাৱটো সফল কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব এই ক্ষেত্ৰজ্ঞ বস্তুটোৰ বিষয়ে তুমি গভীৰকৈ জানিব লাগিব হে ৰাম তাকো তুমি হেন যদি এ ভোলা ধনঞ্জয় এ তুমি অল্প কহাতে বে এ বহু কোনে কয় এ বশিষ্ঠাদি ঋষিগণে কহয় বিস্তৰ অধ্যান ধাৰণাতে যে ৰাজ্য পুৰুষ নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ এ পূজা বিধি ভাবে যে বিস্তৰ কহেবে ব্ৰহ্মসূত্ৰ ব্ৰহ্ম কয় যে এ বুজাৱে সাক্ষাৎ যদি ব্ৰহ্ম নাহি প্ৰাণী কাতহন্তে যাত কাৰণ নৈ ভুলতাৰ কাৰ্যনোহে সত্য যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মক লক্ষী কয় এ অসন্ত বস্তুত প্ৰভু অসন্ত বস্তুত সন্ত এ কভু জাত নোহে এ সন্ত ৰূপ প্ৰকাশিত এ আশ্ৰয় জগত এ জগত কাৰণ ব্ৰহ্ম এ আশ্ৰয় পূৰ্ব এইমতে বিস্তৰ কহিলা পূৰ্বতৰ এ মই পুনু অল্প কৰি এ কহিলো সাম্প্ৰ এ পৃথিৱী তেজ বায়ু এ আকাশ অপৰ এ ৰূপৰ সগন স্পৰ্শ শব্দ তন্মাত্ৰ অজ্ঞানন্দিয় কৰ্মেন্দ্ৰিয় এ মহদ অহংকাৰ এ মন বুদ্ধি চেতন কৃতি নামতাৰ এ 24 তত্ত্বক জানা কহে ভূত গান সেব সবে কথাই ভৈলে এ তাৰ দেহ নাম অৰ্জুন মই তোমাক পঞ্চভূত পৃথিৱী জল অগ্নি বায়ু আকাশ পঞ্চ তন্মাত্ৰ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ তোমাৰ তিনটা বস্তু দুটা বস্তু জ্ঞান ইন্দ্ৰিয় তাতে পঞ্চম দশ ইন্দ্ৰিয়তে আছে জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয় এই গোটেইবিলাকৰ মাজত চাৰিটা বস্তু আছে মন চিত বুদ্ধি অহংকাৰ এই গোটেইখিনিক লগ লাগি একেলগে মই 24টা তত্ত্ব কৰিম
অৰ্জুনক কৈছে এই 24টা তত্ত্ব তেতিয়ালৈকে তত্ত্বৰ ৰূপতে থাকিব যেতিয়ালৈকে ই ভূতত গৈ লগ নালাগিব ভূত মানে কি প্ৰকৃতি ভূতত গৈ 24টা তত্ত্ব যদি লগ হৈ যায় তেতিয়া কি হ'ব ই ব্ৰহ্মতেই ব্ৰহ্ম উপজে ব্ৰহ্ম উপজে ব্ৰহ্ম ঈশ্বৰময় এই তত্ত্ব জ্ঞানখিনিতো এখন শাস্ত্ৰই দি থৈছে অৰ্জুনক কৈছে কৃষ্ণ আৰু বেদেওতো গোটেই কথাখিনি ভালকে বুজাই গৈছে পৰাশ বশিষ্ঠ আদি ঋষিসকলেও ব্ৰহ্মসূত্ৰতে কথাখিনি কৈছে অৰ্জুনক ভগৱান কৃষ্ণ কৈছে যে ব্ৰহ্মসূত্ৰত যিখিনি কৈছে সেইখিনি মই কোৱা মই তোমাক এতিয়া সেইখিনি কথা ক'ত কম মই মোৰ ভক্তি সূত্ৰ শ্ৰীমদ ভগৱত গীতাত কম মই শ্ৰীমদ ভাগৱত গীতাত কোনখিনি কথা কম যিখিনি কথা কোনেও কাকো কোনোদিন কোৱা নাই যিখিনি কথা কেৱল মইহে জানো বেলেগে নাজানে সেইটো কাৰণে মই দাপৰ ৰূপত তোমাক গীতা ক'বলৈ কৃষ্ণৰ অৱতাৰ লৈছো অৰ্জুনক ভগৱান কৃষ্ণ এই কথাখিনি কৈছে যে এই সুখ দুখ ঈৰ্ষা দেশ ভয় দেৱ ভয় এই সকলো মনৰ ধৰ্ম আত্মাৰ নহয় এই মনৰ ধৰ্ম কজিবে মানে আপোনাৰ আপোনাকো নজানয় এ থাকি অবিদ্ৰা এ মই সুখী দুখী বুলি কৰে অহংকাৰ এহিমতে জীৱ বৰ্গ এনেৰাও এ সংসাৰ এই সংসাৰী হয় মুক্ত শুনা কহো কথা যিমতে ৰাৱে বন্ধ এ কহিনো ব্যৱস্থা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে দেহ তত্ত্বলৈ অহাৰ লগে লগে জীৱৰ তত্ত্বলৈ অহাৰ লগে লগে ক্ষুধা তৃষ্ণা ভয় এইবিলাক জীৱৰ আহি যায় আৰু ইয়াৰ লগতে কি হৈ যায় মই পঞ্চপৰ্ব অবিদ্যা দি পঠাওঁ এই পঞ্চপৰ্ব অবিদ্যাৰ দ্বাৰা জীৱবিলাকে মোক পাহৰি যায় এই অহংকাৰ আৰু অবিদ্যাটোকে সত্য বুলি তাৰ পাছত লাগি থাকে হে অৰ্জুন মই এইবাৰ তোমাক কৃপা কৰি মই মোৰ আত্মতত্ত্ব ঈশ্বৰ তত্ত্বৰ কথাখিনি মই তোমাক ভালদৰে কৈ দিওঁ তুমি এই কথাখিনি বুজিব সেইখিনিয়ে কি ক্ষেত্ৰ হে ৰাম সেইখিনি জানিলে কি হ'ব অৰ্জুনক তাৰ লাভালাভটো কৈছে যে এই কথাখিনি জানিলে তোমাৰ কি লাভ হ'ব যে এই কথাখিনি যদি তুমি ভালদৰে জানা তেতিয়া কি হ'ব জানা তুমি বন্ধনমুক্ত হ'ব তুমি জীয়াই থাকোঁতে কৰ্মবন্ধন অজ্ঞানৰ বন্ধন জড় বন্ধন এইবিলাকৰ পৰা তুমি মুক্ত হৈ যাবা হয়নে বাৰু মৃত্যুৰ পাছত কিন্তু আছে জানো কিবা একো নাই জীৱন্ত কালতে সেই বন্ধনবিলাকৰ পৰা অৰ্জুন মুক্ত হ'ব লাগিব কিয় মুক্ত হ'ব লাগিব কাৰণ অৰ্জুনৰ সাৰথি কৃষ্ণ হে ৰাম ভজি বজি মতে যে সাধন কহুতাৰ হে অমানিত আদি কৰি হে কুৰিতা প্ৰকাৰ হে পৰম উপায় জানা ভক্তি সাধিবাৰ হে যাক বোলে অমানিত হে কথা কহুতাৰ হে গুণক প্ৰশংসা নকৰিবা আপোনাৰ হে চাতুৰ মৎস্য কৰো বুলি হে মৎস্য মাংস খাই হে নখ দাড়ি বহাই ফুৰে লোকক দেখাই এনেকুৱা লোকক ধৰ্ম ধজি বোলে লোক সেহি গোট ভণ্ড কিন্তু তাক এৰি অৰ্জুন তোমাক ভক্তি বুলি ভক্তি নথকা কথা ক'লা ঈশ্বৰৰ মাৰ্গ বুলি তোমাক বেলেগ কৰ্ম মাৰ্গ দেখাই দিব তুমি সেইবিলাকক ত্যাগ কৰিব লাগিব তুমি গুৰু হিচাপে কাক গ্ৰহণ কৰিলা ভগৱান কৃষ্ণক গ্ৰহণ কৰিলা তোমাৰ এতিয়া একমাত্ৰ বিশ্বাস হ'ব লাগিব কাক কৃষ্ণ তোমাক বশিষ্ঠই কি কৈছিলে পৰাশৰে কি কৈছিলে বেদে কি কৈছে অন্য 20টামান বিভাগ আছে বিভাগবিলাকে মোক ভক্তি কৰিবলৈ কি কৈছে তুমি সেইবিলাক চব পাহৰিব লাগিব বোলে কিয় পাহৰিব লাগিব মই যিটো কৈছো এইটো বেদৰ সাৰ এইটো কি এইটো বেদান্ত বিশ্বাস ঐশ্বৰিক বিশ্বাস ভক্তি মাৰ্গৰ আত্মতত্ত্বৰ ঈশ্বৰ তত্ত্বৰ পৰম গুৰুত্ব কথা
সেইটো কাৰণে এই কথাখিনি কি বুলি কৈছে দেহাত্মা বিবেক জ্ঞান দেহ আত্মা আৰু বিবেক বুদ্ধি এই গোটেই জ্ঞানখিনিকে একেলগে কি বুলি কৈছে ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ এ কদাচিত নকৰিবা পৰৰ পীড়া অহিংসা নিশ্চয়ে বুলি এ জানিবা হাতা এ পৰে তাৰে মন্দ বুলি কৰে তিৰস্কাৰ ও সেহি কহিতে পৰয় যদি এ ক্ষমা নামতা এ তাক ধৈৰ্য বুলি স্বধৰ্মক নিষ্ঠা কৰে এ আজৰ বুলিব তাক এ বক্ৰ ভাৱেৰে এ সেৱা কৰিবে ক সদ গুৰু চৰণত এ আছু কপট বুদ্ধি এ নাহি সপোন এ বাহ্য শুদ্ধি কৰিবে ক মাটি পানী লৈ এ ৰাগ নাথাকিলে আইভন তৰ শুদ্ধি হয় এই অৰ্জুন এই শাস্ত্ৰবিলাকে তোমাক আত্মশুদ্ধিৰ কাৰণে যিমানখিনি পথ দেখুৱাইছে তাৰ ভিতৰত মই তোমাক শ্ৰেষ্ঠ পথটো দেখাইছো তুমি প্ৰত্যেকৰে প্ৰতি এটা সদায় ভাল ভাৱ ৰাখিবা তুমি কাৰো প্ৰতি কেতিয়াও ঈৰ্ষা ভাৱ নাৰাখিবা তুমি কি কৰিবা যদি তোমাৰ ওচৰত কোনোবাই কিবা দুখ লগাইছে বুলি ভাবিছে তুমি হাঁহি হাঁহি তাক ক্ষমা কৰি দিবা তো অৰ্জুনক এইটো কাৰণে এই কথাখিনি কৈছে ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যুগত যে এইবিলাক হ'ল আত্মাৰ লক্ষণ তুমি যে আত্মজ্ঞানী হ'ব পাৰিছা তুমি যে ঈশ্বৰ জ্ঞানী হ'ব পাৰিছা তাৰ প্ৰমাণটো তুমি নিজে উমান পাবা বোলে কেতিয়া উমান পাবা যেতিয়া তোমাৰ কোনো কথাতে কোষ নাহে খং নাহে খং যদি কেনেবাকে তোমাৰ পৰা আঁতৰ হৈ গৈছে তুমি জীৱন্ত কালতে মুক্ত হৈ গৈছা তুমি জীৱন্ত কালতে বন্ধন মুক্ত হৈ গৈছা বোলে কি ক্ষমাশীল দয়াশীল অহংকাৰ শূন্য যদি হ'ব পাৰিছা এইটো মোৰ তত্ত্ব কি বুলি কৈছে এইটো মোৰ ক্ষেত্ৰজ্ঞ তত্ত্ব ঈশ্বৰ তত্ত্ব তোমাৰ লগত মই আছো কি হৈ আছো ক্ষমা হৈ আছো তোমাৰ লগত মই আছো কি হৈ আছো প্ৰত্যেকৰে প্ৰতি প্ৰেম আৰু দয়া হৈ আছো তোমাৰ লগত মই আছো বোলে কি হৈ আছো কামনা শূন্য হৈ আছো কাৰোবাক যদি ভাল পাইছো কোনো স্বাৰ্থ নথকাকৈ ভাল পাইছো নিস্বাৰ্থভাৱে এই কথাখিনি অৰ্জুনক যেতিয়া কৈ দিলে বাকী বেদৰ যিমানবিলাক কৰ্মবন্ধনৰ মাৰ্গ আছিলে গীতাৰ প্ৰচাৰ হৈ যোৱাৰ লগে লগে সেইবোৰ চব চাপ খাই গ'ল গীতাত ভগৱান কৃষ্ণই সেইখিনি কথা ক'লে যিখিনি কথা বাস্তৱ জীৱনৰ কাৰণে সদায় সত্য যিখিনি কথা অত্যন্ত বাস্তৱিক আৰু প্ৰত্যক্ষভাৱে ঈশ্বৰক পোৱাৰ যিটো সহজ পথ সেই পথটোৱে গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জুনক দেখুৱাইছে হে ৰাম হে বাহ্য শুদ্ধি কৰিবে ক মাটি পানী লৈ ও ৰাগ নাথাকিলে আভ্যন তৰ শুদ্ধি হয় তুমি মাটি পানী লৈ তাৰমানে কি ভালকে চাবোন তাবোন মাৰি এনে বীজাণুমুক্ত হৈ আমাৰ মুক্ত কৰি দেহাটোক ৰখাই দিওঁ এই দেহাটোক সুৰক্ষিত কৰি ৰখাটো আমাৰ এটা ধৰ্ম ৰোগ আপদ বিপদ অপায় অমংগল এইবিলাকৰ পৰা ইয়াক সুৰক্ষিত কৰি ভালদৰে ৰখাটো হয়নে ই বাহ্যিক শুদ্ধ কৰিব কিন্তু তোমাৰ ভিতৰত যে চালিকা শক্তি হৈ মই যে আত্মাৰ ৰূপত বহি আছো মোক তুমি কেনেকৈ শুদ্ধ মইতো শুদ্ধই তথাপিতো মোৰ শুদ্ধ অনুভৱটোৱে হয়তো তোমাক নিজক শুদ্ধ কৰিব লাগিব তেওঁ অৰ্জুনক ভগৱান কৃষ্ণই সেই উপায়টো দেখুৱাই দিছে কি বুলি দেখুৱাইছে যে তোমাৰ মনত একো শপত ভাৱ নাৰাখিবা তোমাৰ মনত কেতিয়াও একো উপবিত্ৰ ভাৱ নাৰাখিবা তোমাৰ মনটো তুমি যিমান পৰা সিমান প্ৰত্যেকৰে প্ৰতি বিশাল উদাৰ আৰু পবিত্ৰ আচৰণযুক্ত কৰি দিবা তে কি হ'ব বোলে তোমাৰ দেহ ক্ষেত্ৰত মই আত্মা প্ৰকাশ কৰিম তোমাক মই দি পঠিওৱা অজ্ঞান অবিদ্যা অহংকাৰ এই ঢাকনিবিলাকেৰে সৈতে মই থকা ঈশ্বৰক মোকে ঢাকি ৰাখিছে সেইটো কাৰণে মই নিজক মুক্ত কৰি দিছো তোমাকো মুক্ত কৰি দিছো বোলে কি তোমাৰ সদ্ভাৱ সৎ চিন্তা শুদ্ধ বিচাৰ এইবিলাকৰ মাজতে মই প্ৰকাশ হম তুমি বাহিৰটো যিমান সজালে পাৰো ই একো সুন্দৰ নহয়
যদি ভিতৰত থকা এই বেয়া বুদ্ধিবিলাক, বেয়া বস্তুবিলাক, বেয়া চিন্তনবিলাক, এইবিলাক যদি তোমাৰ ভিতৰত বহি আছে, কি কৰিব? তোমাক ৰুগীয়া কৰিব, চঞ্চল কৰিব, কোঠ জেদ আৰু অহংকাৰ। তুমি এই তোমাৰ ভিতৰত থকা বেয়া এই বস্তুবিলাক তুমি কি কৰা? আত্মশুদ্ধিৰ যোগেদি, অনুভৱৰ যোগেদি এইবিলাকক তুমি তোমাৰ পৰা আঁতৰ কৰি দিয়া। তো অৰ্জুনে চকু মুদি দেখি যে ভগৱান কৃষ্ণ তেওঁ হৃদয়তে হাঁহি আছে। গীতাৰ দৰ্শন। ঈশ্বৰক বাহিৰত বিচাৰাটো ভুল। ঈশ্বৰক যদি আমি বিচাৰিছো, আমাৰ ভিতৰত বিচাৰিব লাগিব। বাহিৰটো মায়া, বাহ্যিকটো মায়া, আত্মিকটো কি? আত্মিকটো ঈশ্বৰ। সেইটো কাৰণে অৰ্জুনক ক্ষেত্ৰ বিভাগ যুগত আত্মিক তত্ত্ব কথাখিনি কৈছে, দেহাত্মা, বিবেক আৰু জ্ঞান। এ বিষয়ত ইন্দ্ৰিয়ৰ এ বৈৰাগ্য মিলয়, এ জন্ম মৃত্যু সুখে সংসাৰ ৰত হৈবে ভয়, এ মনৰ নিয়মে হৈব এ দেহৰ সংযম, এ সুখ দুখ যদি হুৱে এ তাতো হৈবে এ ভাৰ্যা পুত্ৰ গৃহ তনু হিবে শকতি, এ ঈশ্বৰ পদৰা বিনে হে নচাৰিবে মতি, ও দেহত গেহত যেবে বৈৰাগ্য হুৱে তাৰ, এ মই সুখী দুখী এৰি বেক অহংকাৰ। পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰি থোৱা আছে দুৰ্যোধনৰ আগত, বোলে কি? মই প্ৰতিদিনেই জীয়াই থকা অৱস্থাত প্ৰতিদিনেই কুৰুক্ষেত্ৰৰ যুদ্ধত মই 10,000 সেনা বধ কৰিম। ভীষ্মই প্ৰতিদিনে 10,000কে পাণ্ডৱ পক্ষৰ সেনা বধ কৰিছিল। এটা দৃশ্য দেখি ভীষ্ম একদম আচৰিত হৈ গ'ল। অৰ্জুনৰ গালে মৃত্যুবাণ মাৰি দিলে ভীষ্ম, পিতামহ ভীষ্ম। আৰু অৰ্জুনে তেতিয়া ভাবি আছিলে যে মইতো যুদ্ধ কিয় কৰিব লাগে, মোৰতো দেহ নহয়, মইতো আত্মাহে, ইয়াকতো একো নালাগে। অৰ্জুনে যুদ্ধ ক্ষেত্ৰতে ভাবি আছিলে যে মোৰতো দেহ নহয়, মইতো আত্মাহে, ইয়াকতো একো নালাগে। অৰ্জুনে পিতামহ ভীষ্মই তেতিয়াই শৰ মাৰি দিলে, অৰ্জুনৰ দেহৰ মাজেদি সৰ্পাত ইপাৰ সিপাৰ হৈ গুচি গ'ল, অৰ্জুনৰ একো নাই। অৰ্জুনে নিজকে কি বুলি ভাবি আছিলে? মই আত্মা বুলি ভাবি আছিলো। আত্মা বুলি ভাবি থকাৰ কাৰণে ভীষ্মই মৰা সৰ্পাত দেহৰ মাজেদি ইপাৰ সিপাৰ হৈ গুচি গ'ল, অৰ্জুনৰ তেজ নোলালে, একো নহ'ল। ভীষ্ম কি আছিলে? বৈষ্ণৱ আছিলে। অস্ত্ৰপাত যেতিয়া অব্যৰ্থ হৈ গ'ল, ভীষ্মই যেতিয়া চিন্তা কৰি চালে যে ইয়াৰ কাৰণ হ'ল কৃষ্ণ। বোলে কি? কৃষ্ণ অৰ্জুনৰ ৰথৰ সাৰথি হৈ আছে। অৰ্জুনক একো অস্ত্ৰ শস্ত্ৰই কেতিয়াও হেৰি কৰিব নোৱাৰে, স্পৰ্শ কৰিব নোৱাৰে। তাৰ পাছত তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক কৈছে যে হে মোৰ সখা, পিতামহ ভীষ্ম ইমান শৰ মাৰিছে, শৰবিলাক যে মোৰ গাৰ কাষেদি পাৰ হৈ গুচি যায়, একো শৰেই মই প্ৰতিকাৰ কৰিব লগা হোৱা নাই, ইয়াৰ কাৰণটো কি? অৰ্জুনক কৈছে যুদ্ধৰ আগে আগে মই তোমাক সেইটো কাৰণে গীতা কৈ লৈছিলো, তুমি এই যুদ্ধ ক্ষেত্ৰত যাতে তুমি দেহী বুলি নিজক নাভাবা। এই যুদ্ধ ক্ষেত্ৰত তুমি থাকোতেও তুমি আত্মাৰ দৰে আনন্দিত, আত্মাৰ দৰে শুদ্ধ, আত্মাৰ দৰে পবিত্ৰ, আত্মাৰ দৰে তুমি স্বচ্ছ আৰু নিকা এই অনুভৱখিনি যাতে তুমি কৰি থাকিব পাৰা। এই জীৱনী যুদ্ধ ক্ষেত্ৰ, ৰাতিপুৱা বিচনাৰ পৰা নমাৰ পৰা ৰাতি শুৱালৈকে এই জীৱনৰ টনা আজোৰা যুদ্ধখন সদায় চলি থকা নাই জানো? হয়নে বাৰু? অন্তিম সময়ত চলা যুদ্ধখন কি হ'ব? কি? জীৱন আৰু মৃত্যু। এই জীৱন মৃত্যুৰ যুদ্ধখনে আটাইতকৈ ডাঙৰ যুদ্ধ। সেইটো অৰ্জুনক কি বুলি কৈছে? যি মোক ভাবিব, মোক চিন্তা কৰিব, মোক সপেমভাৱে ভক্তি কৰিব, তাৰ জীৱন আৰু মৃত্যুৰ যুদ্ধখন কেতিয়াও হতাশগ্ৰস্ত হ'ব নালাগে।
বেয়া নহয়, কি হ'ব? আনন্দময়। বহুতবিলাক মানুহৰ বহুত বৃদ্ধ হৈ যোৱালৈকে ৰোগ ব্যাধি অপায় একো নাথাকে। তেওঁলোকৰ ভিতৰত তেনেকুৱা এটা আত্মিক সত্তা থাকে, যিটো সত্তাই বেয়াবিলাকক সদায় তেওঁলোকৰ পৰা আঁতৰ কৰি ৰাখে। তেওঁ অৰ্জুনক সেই মন্ত্ৰটোকে শিকাই দিছে কোনে? ভগৱান কৃষ্ণ। যে তুমি অস্ত্ৰ শস্ত্ৰ যিমান জয় নকৰা কিয়, সেইবিলাকে বধ কৰিবই। কাক বধ কৰিব? তোমাৰ দেহ। কিন্তু যদি তুমি এবাৰ অনুভৱ কৰিলে বাস্তৱভাৱে ভাবি ল'ব পাৰা যে ময়েই আত্মা, ময়েই ঈশ্বৰৰ অংশ, ময়েই তত্ত্ববস্তু, ভেদ ভেদ হৈ ভাগ ভাগ কৰি চোৱাৰ কাৰণে ইয়াক মই দেহ দেখিছো। যদি ঈশ্বৰৰ অনুভৱেৰে ইয়াত নিৰ্গুণ নিৰ্কাৰ ঈশ্বৰ তত্ত্ব বুলি তুমি অনুভৱ কৰি ল'ব পাৰিছা, তেতিয়াহ'লে তাতে আত্মপ্ৰকাশ হ'ব। কোন? ভগৱান কৃষ্ণ। সেইটো কাৰণে ক্ষেত্ৰজ্ঞ বিভাগ যোগ গীতাৰ আটাইতকৈ জটিল যুগ। এফালে সাংখ্য যোগ আৰু ইফালে ক্ষেত্ৰজ্ঞ বিভাগ যোগ। মই যিমান পাৰোঁ সহজ সৰলকৈ ক'বলৈ যত্ন কৰিছোঁ দেই বস্তুখিনি, তাৰমানে এই কথাখিনি অত্যন্ত জটিল। হেৰা হে আন কিছু নজানয়, হে মই মাত্ৰ সাৰ, হে মোতে মাত্ৰ ভক্তি কৰে, হে এৰি ব্যভিচাৰ, হে নিৰ্জন স্থানত চিন্তে মোক দিয়া মতি, অগ্ৰাম্য জন সংগে কথা হে নুফুৰয় ৰতি। এই অৰ্জুন, যিজনৰ জীৱ আত্মা তত্ত্ব বিবেক জ্ঞানটো হ'ল, সেইজনে মোক পাই যায়। কিয় মোক পাই যায়? মোক পোৱাৰ কাৰণেহে তেওঁ সেই জ্ঞানটো হ'ল। কেনেকে হৈ গ'ল সেইটো? তেওঁৰ জীৱনত ব্যভিচাৰ নাথাকে, কোনো বেয়া ভাৱ, বেয়া চিন্তা, বেয়া ভাৱনা তেওঁ নাথাকে। তেওঁ আৰু মই একেই শুদ্ধ পবিত্ৰ বুলি তেওঁ অনুভৱ কৰি ল'ব পাৰে। সেইটো কাৰণে প্ৰাপ্তি অপ্ৰাপ্তিৰ কথাবিলাকত আৰু তেওঁ লাগি নাথাকে। সদায় মোৰ চৰণ ভক্তিভাৱেৰে চিন্তা কৰে, মোক উপাসনা কৰে, আৰু মোৰ পৰা সদায় এটাই বিচাৰে, বোলে কি বিচাৰে? যে তোমাৰ চৰণৰ স্বচ্ছ ছায়াৰ যিটো আনন্দময় স্থান, সেই স্থানখনত তুমি মোক ৰাখিবা। যিকোন স্থান আটাইতকৈ পবিত্ৰ, আটাইতকৈ শুদ্ধ, যিকোন স্থানত কোনো কাৰো প্ৰতি বেয়া ভাৱ নাই, বেয়া চিন্তন নাই, নিজৰ মাজতো সদায় ভাল ভাৱ প্ৰকাশ হৈ থাকে। সেই ভগৱান কৃষ্ণ, তুমি মোক তেনে এটা ভক্তি ভাৱনা সদায় ৰাখিবা। অৰ্জুনক এই কথাখিনি কৃষ্ণই কৈ আছে। অ ইদানিক কহতাৰ যিমত বিকাৰ, এ পুৰুষৰ প্ৰভাৱ লক্ষণ শুনা তাৰ। এতিয়া মই ঈশ্বৰ আত্মতত্ত্ব, দেহ আত্মা বিবেক জ্ঞান আৰু বুদ্ধি, এই ঈশ্বৰ বুদ্ধিখিনি মই তোমাৰ লগত কেনেকে আছো? তোমাৰ ভাৱ চিন্তনবিলাক, ভাল চিন্তনবিলাক, ভাল অনুভৱবিলাক, ভাল বুদ্ধিবিলাক, আৰু এইবিলাকৰ পৰা আঁতৰ হৈ তোমাৰ দেহ তত্ত্বৰ লগত জড় বন্ধনবিলাকত মই কেনেকে প্ৰকাশ হৈ আছো? এতিয়া মই তোমাক এইখিনি কি ক'ম, সেইখিনি কথা। এই কৃষ্ণে বোলে আৰু ভেদ শুনিও অৰ্জুন, হে প্ৰকৃতি পুৰুষ যে অনাদি দুয়োজন, হে অনাদি ঈশ্বৰ সদা পুনৱময়, অ তাহাৰ শকতি মাত্ৰ অনাদি বোলয়, অ বিষয়ক পায়া ইন্দ্ৰি হুঁয় বিকাৰ, অ গুণৰ ইচাৰে সুখ দুখ হুৱে তাৰ, জন্ম মৃত্যু হৈয়া কহে কৰে যাতায়ত গতি, এ সবাৰো কাৰণ কোনো জানিবা প্ৰকৃতি, এ যদ্যপি স্বৰূপে হুৱে অচেতন মায়া, অ তথাপি চৈতন্য হুৱে এ পুৰুষক পায়া, এ যদি বোলা জীৱ অধিকাৰ স্বৰূপত, এ সুখ দুখ ভোগতাৰ ঘটে কেনে এ গুণে থাকি কৰ্ম প্ৰৱৰ্তয়তা, এ মই কৰো বুলি জীৱে কৰে অহংকাৰ, এ প্ৰকৃতিৰ গুণ সংগে অবিদ্যাৰ যুগ, হে সিকাৰণে জীৱে কৰে সুখ দুখ ভোগ। আচল ৰহস্যটো এতিয়া অৰ্জুনক ভগৱান কৃষ্ণ কৈছে যে জীৱবিলাকে যে সুখ আৰু দুখ এই দুটা ফল ভোগ কৰে,
এই সুখ আৰু দুখ ফল ভোগ কৰাৰ কাৰণটো মই তোমাক এটা কৈ দিছোঁ শুনা। কি কাৰণে ভোগ কৰে? যে মোৰ দুটা সত্তা আছে। এটা সত্তা হ'ল কি? এটা সত্তা হ'ল শুদ্ধ সনাতন আৰু সত্য, আৰু এটা সত্তা কি? এটা সত্তা হ'ল অসত্য, মিছা আৰু জড়। অসত্য, মিছা আৰু জড়টোত মই কি কৰোঁ? মই সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব তাত প্ৰৱেশ হৈ থাকোঁ। বোলে কেনেকৈ প্ৰৱেশ হৈ থাকোঁ? যে মই যে তাত প্ৰৱেশ হৈ থাকোঁ, মোক তাতে কোনো নেদেখে, নেজানে আৰু নুবুজে আৰু অনুভৱ কৰিব নোৱাৰে। আৰু দেখা বস্তুটোক মই কি কৰি ৰাখোঁ? দেখা বস্তুটোক সদায় মই বুলি তাক এটা আকাৰ দি ৰাখোঁ। ই যাতে ময়ে কৰিলোঁ, মোৰ বাবেই হৈছে, ই যাতে সদায় এনেকুৱা এটা অজ্ঞান আৰু অভিজ্ঞতাৰ ভাৱ লয়। অৰ্জুনক এই কথাটোৱে বুজাব বিচাৰিছে, যুদ্ধখন তুমি কৰিবলৈ অহা নাই, তোমাক মই আনিছোঁ। তুমি মোক জয় কৰি অনা নাই, তুমি মোৰ ওচৰলৈ যোৱাৰ কাৰণে মই তোমাৰ ওচৰত পৰাজয় হৈ দিছোঁ, মই তোমাৰ ওচৰত মান্যতা স্বীকাৰ কৰি দিছোঁ। আৰু এতিয়াও যদি যুদ্ধখন তুমি কৰোঁ বুলি ভাবি থাকে, এইখন যুদ্ধ তুমি ক'ত জয় সাব্যস্ত কৰিব পাৰিবা? এই যুদ্ধখনৰ গোটেই নিয়ন্তা কৰিব বাসুদেৱ কৃষ্ণ। তুমি মোতেই গোটেইখিনি সমৰ্পণ কৰি জয় হওক পৰাজয় হওক যি হয় হৈ যাওক বুলি মোত যদি তুমি এৰি নিদিয়া গোটেই দায়িত্বখিনি, তোমাৰ দায়িত্ব মই কিয় ভালদৰে পালন কৰিম? মানে বাৰু অৰ্জুনক পুত্ৰ দিছে, পত্নী দিছে, লগতে কি দিছে? কৃষ্ণই মোহো দিছে। কৃষ্ণই যুদ্ধখন কৰাম, কিন্তু তোৰ এই পুত্ৰৰ যিটো মোহ, ভাৰ্যাৰ প্ৰতি যিটো মায়া, সেইটো কিন্তু নাইকিয়া কৰি যাব লাগিব। কেনেকৈ নাইকিয়া কৰিম? বোলে মইতো এদিন উলিয়াই লৈ যাম। আৰু সেইদিনাখনেই তাক সোমোৱা ৰাস্তা শিকাই থৈছো, মই ওলোৱা ৰাস্তা শিকোৱা নাই। কাক? অভিমন্যু। মাতৃৰ গৰ্ভত থাকোঁতে, হয় মাতৃৰ গৰ্ভত থাকোঁতে, কাৰণ কৃষ্ণ ভনীয়েকে অৰ্জুনৰ ভাৰ্যা। তেতিয়া তাত থাকিবলৈ যাওঁতে কৃষ্ণই তেওঁ যে চক্ৰবিহুলে কেনেকে সোমাই, মই তোমাক সোমোৱাৰ ৰাস্তাটো শিকাই আছো চোৱা। আৰু ইয়াৰ পাছত মই তোমাক ওলোৱাৰ ৰাস্তাটো শিকাম। ওলোৱাৰ ৰাস্তাটো যেতিয়া শিকালে, তেতিয়া সুভদ্ৰা টোপনি গ'ল। টোপনি যোৱাৰ কাৰণটো কি? আৰে দেহটো জড় বস্তু, দেহটো প্ৰকৃতি, ইয়াৰ লগত জড়তা আছে। ই সদায় বন্ধনতে সোমাব জানে, বন্ধনৰ পৰা কেনেকে ওলাব লাগে এইটো নাজানে, হয়নে বাৰু? সেইটো কাৰণে বন্ধনৰ পৰা কেনেকে ওলাব লাগিব, এই ওলোৱা ৰাস্তাটো কোনে জানে? কৃষ্ণই জানে। আৰু কৃষ্ণই গৰ্ভত থাকোঁতে সেই শিক্ষা কাকো নিদিলে, জন্ম হোৱাৰ পাছতহে দিব। ক'ৰ পৰা ল'ব লাগিব? গীতাৰ পৰা ল'ব লাগিব, ভাগৱতৰ পৰা ল'ব লাগিব, বেদান্ত দৰ্শনৰ পৰা ল'ব লাগিব, গুৰুৰ পৰা ল'ব লাগিব। সেইখিনি জ্ঞান কেতিয়াও এনেকে গৰ্ভত থাকোঁতে কোনো কাকো দি নিদিয়ে। জীৱ হৈ ঈশ্বৰৰ অংশ হৈ তুমি জন্ম লোৱাৰ পাছত যদি তুমি মোক চিনি নাপালা, মোক বুজি নাপালা, তেতিয়াহ'লে তোমাৰ কি জ্ঞান কি হ'ব? সেইকাৰণে অৰ্জুনক কি কৰিলে? মাতি লৈ গ'ল আৰু সপ্তৰথীৰ হতুৱাই অভিমন্যুক বধ কৰাই দিলে। কৃষ্ণ কিয় অভিমন্যুক বধ কৰালে? তোমাক বেহুলে কেনেকে সোমাব লাগে, মাতৃৰ গৰ্ভত থাকোঁতে সোমাম শিকাম, আৰু বেহুটোৰ পৰা কেনেকে ওলাব লাগে মই এইটো যুদ্ধখনত দেখুৱাম। চক্ৰ বেহু মানে কি? এই জীৱন চক্ৰত যে আমি সোমাই পৰিলো, কাল চক্ৰত যে আমি সোমাই পৰিলো। 7টা চক্ৰ আছে, সেইটো কাৰণে সপ্তৰথীয়ে বেৰি পেলাই মাৰ কথা কৈছে। 7টা তৰপ আছে, 7টা দিন আছে, মানে এই 7 তৰপীয়া বস্তুবিলাকক কেনেকে ভেদ কৰি অভেদ্য ঈশ্বৰ হৈ যাব পৰা যাব, তাক বুজাবৰ কাৰণে অভিমন্যুক সপ্তৰথীয়ে বেৰি বধ কৰিলে। এই 7জন ৰথীৰ 7টা তত্ত্ব উচ্চিৰিক তত্ত্ব। বিকাৰযুক্ত বস্তুবিলাকৰ বন্ধনত জীৱ যেতিয়ালৈকে পৰি থাকিব, সি কেতিয়াও বন্ধনমুক্ত হ'ব নোৱাৰে। অভিমন্যু জীৱৰ জুনিলৈ অহাৰ কাৰণে বন্দী হৈ আছে। জীৱৰ জুনিৰ পৰা ঈশ্বৰ তত্ত্বলৈ নিব লাগিব। ঈশ্বৰ তত্ত্বলৈ নিবলৈ হ'লে কি কৰিব লাগিব? জীৱ, আত্মা, ঈশ্বৰ আৰু তত্ত্ব জ্ঞান, এই গোটেইখিনি অৰ্জুনৰ হ'ব লাগিব। তো অৰ্জুনে অভিমন্যুক সাৱটি ধৰি যেতিয়া কান্দিছে, কৃষ্ণই চকু পানী দিছে। তাৰ পাছত অৰ্জুনক কৃষ্ণই বাহুত ধৰি কৈছে, প্ৰকৃততে তোমাৰ পুত্ৰ অভিমন্যুৰ মৃত্যু হৈছিল। এজনক যদি 7জনে বেৰে, তেতিয়াহ'লে তাৰ বীৰত্বহে প্ৰকাশ পালে।
বীৰত্বৰ প্ৰতিষ্ঠা লাগে নে ভীৰুৰ প্ৰতিষ্ঠা লাগে? অৰ্জুনক কৃষ্ণ কৈছে তোমাৰ পুত্ৰৰ বীৰত্বৰ প্ৰতিষ্ঠা লাগে নে ভীৰুৰ প্ৰতিষ্ঠা লাগে? গোটেই জগতক জনাই দিলো অৰ্জুনৰ পুত্ৰক সপ্তৰ উঠিয়ে বেৰিহে মাৰিব পাৰিব, এজনে অকলে কোনেও মাৰিব নোৱাৰে। ইয়াতকেও ডাঙৰ প্ৰতিষ্ঠা লাগে নে তোমাক? বুজি পাইছা কথাটো? মৃত্যুটো শেষ সত্য নহয়, আত্মপ্ৰতিষ্ঠাটো আচল সত্য। এইটো কাৰণে সেই অৰ্জুন তোমাৰ পুত্ৰ অভিমন্যুৰ মৃত্যু কোনোদিন নহয়, কেতিয়াও হ'ব বোলে। কিয় হ'ব নোৱাৰে? যে এজন মহাৰথীয়ে 100জন শত্ৰুক বধ কৰিব পাৰে, অৰ্জুনৰ পুত্ৰ অভিমন্যুক বধ কৰিবৰ কাৰণে 7জন মহাৰথী একেলগ হ'ব লগা হৈছিল। তোমাৰ পুত্ৰ অমৰ হৈ থাকিব, তুমি এই পাৰ্থিৱ শৰীৰৰ মৃত্যুটোৰ কথা কিয় কান্দিব লাগে? তোমাৰ পুত্ৰক মই গোটেই ব্ৰহ্মাণ্ড জগততে জিলিকাই থৈ দিছো। তেতিয়া অৰ্জুনে কৈছে, হে বাসুদেৱ, তোমাৰ তুমি তোমাৰ ঈশ্বৰৰ মহিমা প্ৰকাশ কৰাই নহয়, তুমি তোমাৰ ভকতৰ মহিমাও প্ৰকাশ কৰা। 5 দিনৰ পৰা অৰ্জুনে আকৌ যুদ্ধ কৰিব পাৰে। সেইটো কাৰণে গীতাৰ দৰ্শনটো এটা ঐশ্বৰিক দৰ্শন। ইয়াত পাৰ্থিৱ বস্তুবিলাকতকৈ অপাৰ্থিৱ ঈশ্বৰ তত্ত্বৰ কথাখিনিকে বেছি গুৰুত্ব দিয়া হৈছে। সেইটো কাৰণে কি বুলি কৈছে যে তোমাৰ ভিতৰত থকা বেয়া শত্ৰুবিলাকক তুমি প্ৰথমতে বশ কৰিব লাগিব। সেইবিলাকে তোমাক বেছি অনিষ্ট কৰি থাকে। সেইবিলাকৰ পৰা তুমি মুক্ত হ'ব পৰাৰ যিটো ঈশ্বৰ তত্ত্বৰ জ্ঞান, তাকে কৈছে গীতাত কি বুলি? ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যুক্ত। হে প্ৰকৃতিৰ গুণ সংগে অবিদ্যাৰ যোগ, অস্বীকাৰণে জীৱে কৰে এ সুখ দুখ ভোগ। এ ধেনুৰ বাটক বৎসে যেনে মুখ লয়, এ বৎস ধেনু যোগে দুগ্ধ আপুনি শ্ৰৱয়। এ তমুগুণে নৰ যেন আছে নিদ্ৰা যায়, এ বৰ দুখ পাৱে পাৱ চপ নত বাঘে খায়। এই অৰ্জুন, মই যেতিয়া গোবৎসবিলাকক জন্ম দিওঁ, লগতে পোৱালিটোৰ কাৰণে মাতৃ দেহত মই দুগ্ধ দি পঠাওঁ। জীৱ এটা জন্ম দিয়ে মই মোৰ দায়িত্ব শেষ কৰি দিয়া নাই। জীৱটোক জন্ম দি সি খাবৰ কাৰণে তাৰ মাতৃক মই অন্ন দি পঠিয়াইছো, আৰু মই তাতকৈ কিবা ডাঙৰ কিবা কৰিব লাগে নে? মানে বাৰু মই অমৃত দি পঠিয়াইছিলো। কাক? প্ৰত্যেক জীৱৰ মুখত। কাৰণ স্তন্যপায়ী প্ৰাণীবিলাকেতো সদায় মাতৃ দুগ্ধ খাই ডাঙৰ হয়, মানে বাৰু মই দি পঠিয়াইছিলো অমৃত। কিন্তু মোক নাজানি মোৰ পৰা আঁতৰ হৈ কোচ যে অহংকাৰ নাপালো বুলি ভাবি ভাবি প্ৰত্যেক তমগুণী হৈ গৈছিলে। আৰু তমগুণী হৈ যোৱাৰ কাৰণে কি হয়? অহংকাৰ, তমগুণ আৰু অসন্তুষ্টিত মই তেওঁৰ লগত থকা স্বত্বেও মই ঢাক খাই যাওঁ। চালিখনে জানো সূৰ্য পোহৰটো ধৰি ৰখা নাই? সূৰ্য পোহৰটো আত্মাৰ পোহৰটোৰ ভিতৰত আছে, তাৰ অস্তিত্বটো যদি আমাৰ উপলব্ধি নাই, তেতিয়াহ'লে আমি তাক কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম। সেইটো কাৰণে কৈছে যে অবিদ্যাৰ তমগুণটোৰ পৰা যদি তুমি মুক্ত হ'বলৈ হয়, তেতিয়াহ'লে কি কৰিব লাগিব? মই যিদৰে গোবৎস গাই পোৱালি এটাক মাতৃক অন্ন দি পঠিয়াইছো, ময়ো তোমাৰ পোষক পালন, মই পালন কৰোঁ। মোক তুমি সেইদৰে অনুভৱ কৰিব লাগিব। যিদৰে সপোনত মানুহ এজনে তমগুণত থাকিলে মানুহ কি হয়? সপোনত যেনেকে বাঘে খেদি খাই ফুৰে, ঠিক সেইদৰে বিপদ আপদ কোধবিলাকেও এই মানুহজনক জীৱন্ত কালতে খেদি খাই ফুৰে। তেওঁ গমেই নাপায় কিয়ে খায়, তেওঁ বেয়া তমগুণবিলাকে তেওঁ কি খাই থাকে। হে আকাশে উন্নীত চন্দ্ৰ আছে যেন নয়, এ চন্দ্ৰ প্ৰতিবিম্ব লোকে জলত দেখয়। এ জলত সৈতে দূৰ হৈলে প্ৰতিবিম্ব নাই, এ জীৱ বন্ধমুক্ত হয় আত্মজ্ঞান পায়। ইমান সুন্দৰ এটা উপমা দিলে। মই আত্মা, পৰমাত্মা, মোক জনাটো, মোক বুজাটো, তুমি আৰু মই অভিন্ন, তুমি আৰু মই এক, এই উপলব্ধিটো কৰিব পৰাটো অতি দিব্য জ্ঞান। বোলে কেনেকুৱা বস্তু? মই তোমাৰ লগত যে সদায় প্ৰত্যক্ষভাৱে বিৰাজমান হৈ আছো, এইটোক তুমি অনুভৱ কৰিবলৈ হ'লে মই তোমাক এটা উপমা দিছো, তুমি চাই লোৱা। বোলে কি উপমা দিছো? যে মই চন্দ্ৰ বোলো আকাশত সদায় আছো। বোলে হয়।
কিন্তু তুমি যেতিয়ালৈকে আকাশত থকা চন্দ্ৰটো তলত চাব বিচৰা পানী এবাটি যদি তুমি দি দিয়া তাত মই প্ৰকাশ হৈ যাম হয়নে বাৰু বোলে হয় পানী বাটি যদি তুমি অঁতৰাই লৈ যোৱা মই চন্দ্ৰটো নথকাকৈ আছো জানো বোলে নাই পানী বাটিটো লৈ গ'লে তুমি চন্দ্ৰটোহে নেদেখা হৈ থাকিব কিন্তু মই আকাশত আছো হয়নে বাৰু বোলে হয় তোমাৰ মাজতো মই সদায় তেনেকেই প্ৰকাশ হৈ থাকো কেনেকৈ প্ৰকাশ হৈ থাকো যে তোমাৰ লগত জড় চৈতন্য সমস্ত তত্ত্ব হৈ মই সদায় বিৰাজমান হৈ আছো তোমাৰ এই দেহটো অৱসান ঘটিলে মই নোহোৱা হৈ নাযাওঁ জীৱটোৰ লগত মই লাগি থাকিম যদি ভাল কৰ্ম কৰিছে তাক মই ভাল ঠাইলৈ পঠাম আৰু যদি কি বেয়া কৰ্ম কৰিছে তেতিয়াহ'লে মই তাক বেয়া ঠাইলৈ পঠাম মই মোৰ কাম কেতিয়াও নকৰাকে নেথাকো তুমি তোমাৰ সংস্কাৰটো শুদ্ধ কাক কৈছে অৰ্জুনক কৈছে হে ৰামে জীৱ বন্ধ মুক্ত হয় আত্মজ্ঞান নাপায় জীৱ এটা কেতিয়া মুক্ত হয় বন্ধনৰ পৰা যেতিয়া তাৰ আত্মিক জ্ঞান নিজক জানিব প্ৰকৃতিক জানিব ঈশ্বৰক জানিব এইটোক আত্মজ্ঞান বুলি কয় আত্মিক জ্ঞান নোহোৱালৈকে কোনো জীৱৰ কেতিয়াও মুক্ত সাধন নহয় এ জীৱৰ জন্মক দেখা যত ত্ৰিজগত এ স্বৰূপত মিছা কিন্তু গুণৰ লগত এ যিটো আত্মা সবাহাতে সাক্ষী অন্তৰ্যামী এ ভক্তাভোক মহেশ্বৰ ব্ৰহ্মাণ্ডৰ স্বামী কাৰণৰো কাৰণ যে প্ৰকৃতিৰ পৰ হয় এহিমতে নিচাৰূপে জানে যিটো নৰ এ তাৰ বিধি নিষেধ লংঘনে দুখ নাই এহি দিহ জ্ঞানে যে পৰম গতি পায় হে অৰ্জুন এই তিনিও জগততে মই প্ৰকাশ হৈ আছো মোক নেদেখে মোক স্পৰ্শ কৰিবও নোৱাৰে মোক চুবও নোৱাৰে বোলে কিয় চুব নোৱাৰে মই আকাৰত নাই আকাৰটো মোৰ মায়া মই ক'ত আছো এই আকাৰযুক্ত মায়াবিলাকক চৈতন্য কৰি চলাই থকা নেদেখা আত্মিক শক্তিটো হৈ আছে সেইটো কাৰণে আত্মিক শক্তিটোক যদি তুমি চাব বিচাৰিছা তোমাৰ মাজতে পাবা বোলে কি তোমাৰ যিটো চালিকা শক্তি সেই চালিকা শক্তিটোৱে মই অৰ্জুনক কৈছে কৃষ্ণ আৰু প্ৰত্যেক জীৱৰে যিটো চালিকা শক্তি চৈতন্য শক্তি এই চৈতন্য শক্তিটোৱে মই মোৰ সেই শক্তিকণৰ কাৰণে সেই জীৱবিলাক বৰ্তি থাকে অৰ্জুনে কৈছে যদি তেওঁলোকৰ মৃত্যু হৈ যায় তেতিয়াহ'লে তোমাৰ কি হয় তেতিয়া অৰ্জুনে হাঁহি হাঁহি কৈছে যে মোৰ একো নহয় কোনোদিন মোৰ একো ক্ষয় বৃদ্ধি নাই নহয় মই যেনে আছো সদায় তেনেকেই থাকো বোলে কিয় মোক অস্ত্ৰও কাটিব নোৱাৰে জলেও সিক্ত কৰিব নোৱাৰে জুইয়েও পুৰিব নোৱাৰে তুমি কেনেকুৱা বোলে মই অখণ্ডিত আনন্দময় মোক তুমি কেৱল অনুভৱৰ যোগেদিহে পাব পাৰিবা সেইটো কাৰণে গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কি ভগৱান কৃষ্ণৰ প্ৰত্যক্ষ অনুভূতি গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনটো ভগৱান কৃষ্ণৰ প্ৰত্যক্ষ অনুভূতি এই প্ৰত্যক্ষ অনুভূতিটো এই শাস্ত্ৰৰ যোগেদি আমি লাভ কৰিব পাৰিব লাগিব সেইটো কাৰণে অকণমান ব্যাখ্যা কৰি দিছোঁ নহ'লে এনেই পঢ়িবলৈ বুজি নাপাব হয় নহয় হে ৰাম এহিমতে নিচাৰূপে জানা যিটো নৰ এ তাৰ বিধি নিষেধ লংঘন দুখ নাই এহি দিহ জ্ঞানে যে পৰম গতি পায় হে কত যোগী আত্মা চিন্তি মনে কৰে লয় প্ৰকৃতি পুৰুষ ভেদে কত সাংখ্যে কয় কতে কষ্টাংগ কৰি দেখে যুগমতে কত পায় কৰ্ম কৰি অৰ্পি ঈশ্বৰতে অতি মূৰ্খমতি যিটো কিছু নজানয় তাহাৰ উপায় কহো জীৱতে তৰয় অৰ্জুনক কেইবাটাও কথা ক'লে বোলে কি যোগীজনে যোগ সাধনাৰ দ্বাৰা মোক এক হৈ যায় হয়নে কৰ্মযোগীজনে কি কৰে মোক অৰ্পণ কৰা কৰ্ম কৰি পেলাই তেওঁ মোক পাই যায় আৰু আটাইতকৈ শ্ৰেষ্ঠটো কি মোৰ ভক্তি মোক যি ভক্তি কৰে সি কি হৈ যাওঁ তেওঁ আৰু মই এক হৈ যাওঁ ভগৱান কৃষ্ণ অৰ্জুনক এই কথাটো কৈছে হে ৰাম শ্ৰদ্ধা কৰি গুৰু সেৱা কৰিব নিবিৰি গুৰু উপদেশত বিশ্বাস কৰি থিৰ এটা অৰ্জুনৰ গুৰু গুণ কৃষ্ণ
হে ৰাম সদায়ে কৰিব মোৰ শ্ৰৱণ কীৰ্তন এই মতে ভক্তি হুৱে অনন্য শৰণ হে মনে সবে সদা মোৰ পদৰ বিন্দক এই মতে সুখে যিটো তৰে সংসাৰক চতুৰ্থ পঞ্চম আৰু তৃতীয় অধ্যায় কৰ্মযোগ সমুদায় কহিলো সাক্ষাৎ হে অষ্টমত ধ্যান কহিলো প্ৰকাৰ সংখ্য জ্ঞান মত খানি কহো পুনৰবাৰ ত্ৰয়োদশ অধ্যায় ভাগত বেছি কথাখিনি দ্বিতীয় অধ্যায় সাংখ্যযোগৰ কথাখিনি ক'বলৈ কৰা হৈছে গীতাৰ সাংখ্যযোগটো দ্বিতীয় অধ্যায় কিন্তু গোটেই 18টা যুগতে এই কথাখিনি আছে কোনো এটা যুগতে সাংখ্যযোগৰ কথাখিনি নথকাকে নাই সাংখ্যযোগ মানে হ'ল আত্মজ্ঞান আত্মজ্ঞান নাথাকিলে গীতা কেতিয়াও কোনো এটা অধ্যায় নেবাঢ়ে হে ৰাম পৰে দুখ পালে দুখ মানে আপোনাৰ সেই জনমুক্ত হৈ জানিবা সাক্ষাৎ আৰু সংসাৰত প্ৰাণী যতে কোৱাছয় প্ৰলয় কালত প্ৰকৃতিৰ হৈ লয় সৃষ্টিকালে প্ৰকৃতিত হৈ বিস্তৰ এইখানে জানি ব্ৰহ্ম ভাৱ লভেনৰ ব্ৰহ্ম ভাৱটো কেনেকৈ হ'ব যে সমস্ত প্ৰকৃতিত ময়ে আছো ঈশ্বৰ মই কি মই পৰম ব্ৰহ্ম আৰু এই প্ৰকৃতি আৰু জীৱবিলাক কি এইবিলাক ক্ষুদ্ৰ ব্ৰহ্ম এইবিলাকৰ মোৰ মাজত অন্তৰ বা পাৰ্থক্য নাই কিন্তু তোমাৰ অজ্ঞানৰ দ্বাৰা তুমি কি দেখা পাৰ্থক্য দেখা যদি বোলা ধৰ্ম কৰে গুণ অনুক্ৰম বিষয়ত থাকি কি মতে হৈবে সম কৈছে যে আমিতো বিষয় মানে কি আমি সংসাৰী আমাক সংসাৰ দেশ এইবিলাক থাকিবই আমিত কেনেকৈ ইমান ঈশ্বৰ পৰায়ণ যে অৰ্জুনক সেই উপায়টো এই অধ্যায়ত দিব প্ৰকৃতিৰ কাৰ্য জানি বাহাতি নিগুণ অবিষয়ত প্ৰবতয় ইন্দিলৈ আপোন হে আত্মাক কৰ্তা বুলি জানে যিটো নৰ সেই শেষ বাটে সম হুৱে মুখ্য পৰ আমাৰ ইন্দ্ৰিয়বিলাক হ'ল কৰ্তা আত্মা কি আত্মা অকৰ্তা এতিয়া কথাটো বুজিবলৈ টান হৈ পৰিলে নপৰিল ইন্দ্ৰিয়বিলাক কৰ্তা আত্মা অকৰ্তা কিন্তু ওলোটা ওপৰা হৈ পৰা নাই জানো মানে বাৰু ইন্দ্ৰিয়বিলাক কৰ্তা মানে ইহঁতি কৰ্ম কৰে আত্মা অকৰ্তা মানে আত্মাই কৰ্ম নকৰে আত্মাই কিয় কৰ্ম নকৰে আত্মাই এই কৰ্তা বস্তুকেইটাক স্বতন্ত্ৰ কৰি চলাইহে ৰাখে বস্তুখিনি ইমান জটিল আত্মা সেইটো কাৰণে কি হৈছে অকৰ্তা মানে আচলতে একো আচলতে অকৰ্তা অৰ্থত কাম নকৰা নহয় অকৰ্তা অৰ্থত যিটো বস্তু কেতিয়াও বন্ধনত নপৰে কৰ্মবন্ধনত কেতিয়াও নপৰে সেইটো হ'ল অকৰ্তা আত্মা আৰু আমাৰ তিনি গুণৰ অহংকাৰ এইবিলাক কি এইবিলাক হ'ল কৰ্তা ইহঁতি কি কৰে এইটো কৰ্মও কৰে আৰু লগতে বন্ধনতো পৰে কিয় বন্ধনত পৰে মই কৰিলো বুলি ভাবে আত্মজ্ঞানটো অকৰ্তা বোলে কি মই কৰা নাই তুমি কৰাইছা তোমাৰ কৃপাত যিদৰে জগত চলি আছে মোৰ গোটেইখিনি তোমাৰ কৃপাতে হৈ আছে তো অকৰ্তা হে ৰাম প্ৰকৃতিত আদি কৰি কাৰণ যতে এই ব্ৰহ্মভাৱ কৰি বাটে দেখে এই ব্ৰহ্মভাৱত কি হয় অকৰ্তা ভাৱটোত কি হৈ যায় গোটেই জগতখনকে এক ঈশ্বৰ মই দেখা পোৱা যায় আপোনাত দেখে পানী যত চৰাচৰ এই সবাতে দেখয় আপোনাকো নিৰন্তৰ এই যেহন আকাশ দেখা সৰ্বতে আছয় হে পংকতে আকাশ আছে হে পংকে লিপ্ত নয় সেই মতে আত্মা দেহ আছে অৱস্থিত হে প্ৰভু কৰ্ম বন্ধে নপায় কদাচিত যিটো জনে পানীৰ যে দুহক আচৰে কাটি মাৰি আপোনাৰ হে প্ৰাণ তৃপ্তি কৰে হে মৰিয়া নৰক ভুঞ্জে অসুৰ জন্ম পায় হে পাছে ব্যাঘ্ৰ সৰ্প হুইয়া হে ফুৰে মাংস খায়
আত্মা সাক্ষী ৰূপে কৰ্তা যে স্বৰূপত যাহাৰ আকাশে যাহাৰ প্ৰকাশে হোৱে চৈতন্য জগত হে ৰামে যে হনৱাদিত প্ৰকাশ সকপায়ানৰ হে কৰ্মতে পৱতে জানা সেই পতন্তৰ জীৱৰ দেহাত প্ৰকাশ সেই ধান হে যাহাৰ প্ৰকাশে ইন্দ্ৰী হে প্ৰৱৰ্তয় প্ৰাণ হে জীৱ এৰিলাতো দেহে হে কিছু চেষ্টা নাই হে ভাজা পুত্ৰ হব বুলি হে তেখনে ৰয় হে ক্ষেত্ৰ গৰজে পঞ্চ যত হে পূৰ্ব পৰে তাক মই হে কহিনো সমস্ত হে ৰামে জ্ঞান চকু সখী ভয় লাগি জন সেহি হে পৰম সাধু হে ভৈল মুখ পৰ হে কহয় গোবিন্দ মিছে গীতা সমুদ্ৰত হে সাঙে তল গৈল কয়ো 10 অধ্যায়ত হে কিন্তু গুৰু চৰণৰ নৌকা মনে ধৰি হে চৰণৰ কৃপা মাখে চাপিলো কাষৰি কৃষ্ণে আপোনাৰ মুখে কহিলত গীতা হেন জানি বিষয় এৰিও আন চিন্তা হে মনৰ সহায় মানে সবে পৰি হৰি হে বিলম্ব নকৰি ডাকি বোলা হৰি 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 ৰাম দোহাই দিওঁ বাৰু হে ৰাম কৃষ্ণে আপোনাৰ মুখে কহিলন্ত গীতা হেন জানি বিষয় ৰিওৱান চিন্তা গীতাটো এইটো কাৰণে অন্য গ্ৰন্থৰ লগত নিমিলে গীতা কৃষ্ণই নিদিলে কৃষ্ণই কথা ক'লে বেদ হয়নে গীত গালে গীতা ঈশ্বৰ তত্ত্ব ক'লে ভাগৱত মানে বাৰু জীৱন তত্ত্ব ক'লে মহাভাৰত ৰাম তত্ত্ব পৰমাত্মা তত্ত্ব ক'লে ৰামায়ণ সেইটো কাৰণে ঈশ্বৰ কৃষ্ণযুক্ত বাণীবিলাক অত্যন্ত মংগলময় এয়া হ'ল আত্মা পৰমাত্মাৰ পৰম তত্ত্ব কথা অৰ্জুনৰ দৰে এটা ক্ষুদ্ৰ জীৱকে আত্মা তত্ত্ব ঈশ্বৰ তত্ত্বৰ জ্ঞানখিনি লাগিব অৰ্জুন হ'ল জীৱ এই দেহৰ বন্ধনত আহি বান খাই আছে ক্ষেত্ৰ এই ক্ষেত্ৰখনক চলাই থাকোঁতা হ'ল জীৱ ঈশ্বৰৰে অংশ ক্ষেত্ৰজ্ঞ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ বিষয়ে যি জানে সেইজন ক্ষেত্ৰজ্ঞবিদ মানে কি আত্মজ্ঞান আত্মদৰ্শী বিবেকী আৰু বিচাৰ বুদ্ধি সম্পন্ন সেইজন পণ্ডিত নহয় সেইজন কি এজন ভকত ভগৱান সেইটো মানে শাস্ত্ৰত পাণ্ডিত্যক বেছি প্ৰাধান্য দিয়া নাই জগতৰ জীৱৰ ঈশ্বৰৰ সেৱক আৰু ভকতকে বেছি গুৰুত্ব দিছে গতিকে আমি যাতে সেৱক হ'ব পাৰোঁ সকলোৰে প্ৰতি সপ্ৰেম ভাৱ স্নেহ শ্ৰদ্ধা আৰু আদৰ আমি যদিহে অন্তৰত ৰাখিব পাৰিছোঁ তেতিয়াহে বাস্তৱিক ঈশ্বৰ সেৱা হৈছে প্ৰকৃত স্বৰূপত ঈশ্বৰ সেৱাহে যি ঈশ্বৰ সেৱাৰ যোগেদি আমি জগতক জীৱক আৰু মানৱক প্ৰকৃততে ভাল পাব পাৰিছোঁ ঘৰত থকা মানুহকেইটাৰ মাজতে যদি প্ৰেম প্ৰীতি নাই মিলা প্ৰীতি নাই কাজিয়া পেচাল লাগি থাকে আমিনো বাৰু মন্দিৰত গৈ নামঘৰত গৈ ধূপ চাকি জ্বলাই ঈশ্বৰ বিচাৰিলে ক'ত পাম আৰে ভকত ঘৰতে আছে ঘৰত থকা কেইজনে ভকত ভালকে ভাবিম ঈশ্বৰৰ নাম লৈ তেওঁলোকৰ লগত সন্তুষ্টিৰে থাকিব পৰাটো ঈশ্বৰৰ সেৱা হয়নে নহয় সেইটো কাৰণে আমাৰ ভক্তিৰ ধ্যান ধাৰণাখিনি কলিযুগত অলপ বেলেগ হৈছে মানুহে মঠ মছজিদ নামঘৰ এইবিলাকৰ ওপৰত বিশ্বাস ৰাখিছে তাতকৈ বেছি বিশ্বাস ৰাখিছে কি জগতৰ জীৱৰ আৰু প্ৰকৃতিৰ সেৱাটো যদি আমি বাস্তৱিকতেই মানৱ বিৰোধী হ'ব পৰা নাই তেওঁ আহিছে যদি মই চাই মুখে মাত এষাৰো নিদিওঁ ছাৰৰ অহংকাৰ নেকি মোক দেখোন দেখিলেও নামাতে ভাবিব নহয় নহয় সেইটো কোৱা নাই আমি পঢ়া শুনা মানুহ তেনেকুৱা হ'ব লাগে নেকি হয়নে নহয়
চিনাকিজনক দেখিলে হাঁহি এটা মাৰি নমস্কাৰ এটা দি হ'লেও মাত এষাৰ দিলে মনটো কিমান ভাল লাগে কেতিয়া থাকিব সেই ভাল ভাৱটো যেতিয়া মোৰ ভিতৰখন চাফা হৈ থাকিব ভিতৰখন পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব শংকামুক্ত হৈ থাকিব হয়নে তেতিয়া চিনাকিজনক দেখিলে আঁতৰৰ পৰা হ'লেও ৰিংটো মাৰি মাত এষাৰ দিবলৈ মন যাব যদি ভিতৰখনে একেবাৰে কুচি মুচি হেৰি হৈ আছে মানে বাৰু তুমি আনক দেখিলে কেনেকৈ মাত এষাৰ দিবা গীতা শাস্ত্ৰত বাস্তৱ ঈশ্বৰ জ্ঞানটোৰ কথা অৰ্জুনক দেখুৱালে যে তোমাৰ দেহ ক্ষেত্ৰতে মই আত্মাৰূপী স্বামী আছো তুমি আৰু মই অভিন্ন হৈ আছো এই জগতখনক তুমি মোৰ ঈশ্বৰ দৃষ্টিৰে চাবলৈ অভ্যাস কৰা জগতখনক ভাল পাবলৈ জীৱক ভাল পাবলৈ তুমি অভ্যাস কৰা ঈশ্বৰ প্ৰেম সেয়াই ক্ষেত্ৰজ্ঞ বিভাগ যুগত জগত ব্ৰহ্মাণ্ড জীৱ ঈশ্বৰ এক বুলি আমাক জানিবলৈ দিলে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ